হাই এভৰিৱান আৰু চাওকচোন আজি বহুত দিনত এটা ৰেচিপি লৈ আহিছো ছমাহ কচুৰ ৰেচিপি আৰু এই ৰেচিপিটো মই একচুয়ালি ৰেচিপি বুলি নহয় এখিনি মই বনাইছিলো আপোনালোকৰ লগত অলপ শেয়াৰ কৰো কেনেকৈনো খাই আৰু আমি বহুত দিন খোৱা নাই বতৰৰ ফল এবাৰ বস্তুটো খাবই লাগে সেই কাৰণে মানে আমাৰ ঘৰত যাওতে হেদিনা ছমাহ কচু কেইডালমান কাটি লৈ আহিছো আৰু প্ৰথমতে পিয়াজ মিঠি গুটি কালজিৰা আৰু আজৱাইনখিনি ধুনিয়াকৈ ৰঙচুৱাকৈ ভাজি লৈছো তাৰ পিছত ছমাহখিনি ধুই সাফা কৰি লৈ পানীটো যোৱাৰ পাছত সৰু কুটি লৈছো মানে এইবিলাক বাকলি পেলাব নালাগে যেহেতু ফৰফৰকে ধৰে এই কাৰণে মানে বাকলি নেপেলোৱাকৈ এইখিনি তেলতে বহাই দিছো পিয়াজ তেল এইখিনি ভাজা হোৱাৰ পাছত ইয়াতে পানী ব্যৱহাৰ কৰিব নালাগে আৰু জলকীয়া অলপ দিব লাগে আৰু নিমখ হালধিটো নিজৰ জোখমতে দিব লাগে যোনে যিমান খায় আৰু সেই মতে এইখিনি বনালো আৰু একদম কম জুইত বনাব লাগে 15-20 মিনিট মান সময় কম জুইত ভাজি থাকি এইখিনি যেতিয়া সিজিব সিজাৰ পাছত মানে এইখিনি কৰছৰে মুহাৰি একদম মানে এটা ধুনিয়া গ্ৰেভিৰ নিচিনা কৰিব লাগিব তেতিয়া মানে ছমাহ কচুটো খাই বহুত টেস্টি লাগে তেলেদি কিছুমানে হয়তো খাৰেদিও খায় আমি কিন্তু তেলেদি খাইছো বহুত টেস্টি লাগে আপোনালোকৰ লগত এইখিনি শেয়াৰ কৰিলো ছমাহ কচু যদি খোৱা নাই খাই চাব বহুতে ভাল লাগে খাৰেদি খোৱাতকৈ তেলেদি খোৱা বেছি ভাল লাগে আজিলৈ ইমানে